সোৱাদ লগা ব্যঞ্জন বনালো চাওকচোন তিলেৰে সৈতে মাংস মুৰ্গীৰ মাংস ভিডিঅ'টো সম্পূৰ্ণভাৱে স্কিপ নকৰাকৈ চাই যাব আজি বনাবলৈ লৈছো মই মাংসৰ অন্য এটা ৰেচিপি ইয়াৰ কাৰণে লৈছো 500 গ্ৰাম মুৰ্গীৰ মাংস এটা ডাঙৰ পিয়াজ কাটি লৈছো আলু দুটা কাটি লৈছো তাৰ পিছত আদা নহৰু পেষ্টটো বনাই লৈছো এইফালে তেজপাত লৈছো দুখিলা লং ইলাচি দালচিনি কেইটামান লৈ লৈছো আৰু এইফালে লৈ লৈছো তিল আজি তিলেৰে সৈতে মাংস বনাম তিল কেইটা ভাজি মই ইয়াত মিক্সিত জাৰটাত লৈ লৈছো এতিয়া মই মিক্সিত তিলখিনি মাৰি লম ইতিমধ্যে কেৰাহীটোত মই তেল গৰম হ'বলৈ দিছো এতিয়া ইয়াত মই চামুচ গোটা জিৰা দিছো চামুচ দিছো পাঁচফোৰণ তাৰপিছত লং ইলাচি দালচিনি কেইটা ইয়াত একেলগে দি দিলো ইয়াৰ পিছত পিঁয়াজখিনি দি দিলো পিঁয়াজখিনি অলপ নৰম হ'বলৈ দি পিঁয়াজত কালাৰটো অলপ ডাউন হৈ গৈছে এতিয়া ইয়াত মই নিমখ দিলোঁ সৰু চামুচেৰে 2 চামুচ হালধি গুড়ি 2 চামুচ জলকীয়াৰ গুড়ি 1 চামুচ দিছোঁ যিহেতু অত্যন্ত গৰম সেইকাৰণে অলপ জ্বলাটো কমকৈ দিছোঁ এতিয়া আপোনালোকে বেছিকৈ খায় 2 চামুচ দি দিব তাৰপিছত মাংসখিনি দি দিলোঁ অলপ অলপ কৰি এনেকৈ ইফালে পৰা লগাই দিলোঁ তাৰপিছত গেছৰ জুইটো জিৰ' ফ্লেমত দি ল'ম মাংসখিনি লাগি ধৰিব এতিয়া নৰখিনি এতিয়াই দি দিলোঁ তেলত দিলে লাগি ধৰিব এইখিনি এনেকৈ 20 ছেকেণ্ডমান ভাজি মাংসখিনিৰ সৈতে ইয়াত এতিয়া ঢাকনিখন মই মাৰি থ'ম ঢাকনিখন গুচাই দিলোঁ ছেকেণ্ডমান এনেকৈ ভাজিলোঁ মাংসখিনি এতিয়া মই আলুখিনি ইয়াত এড কৰি দিম দি পুনৰ মাংসখিনি ভাজি তাৰপিছত ঢাকনিখন আকৌ মাৰি দিলোঁ ঢাকনিখন উঠাই দিলোঁ এনেকৈ 5 মিনিট সময় ভাজিলোঁ মই এতিয়া এইফালে পানী গৰম হ'বলৈ দিছোঁ আঞ্জাত দিয়াৰ বাবে এতিয়া ইয়াত মই গৰম পানী দি দিলোঁ গৰম পানী দিলে কি হয় জানেনে আঞ্জাখনৰ সোৱাদটো বঢ়িয়া হৈ থাকে বেছি সোৱাদ লাগে সেইকাৰণে সদায় আঞ্জা বনালে গৰম পানী ব্যৱহাৰ কৰিব লাগে তুমি কি নাযায় সেইখিনি মই আৰু 5 মিনিট সময় সিজিবলৈ দিম তাৰপিছত ঢাকনিখন পুনৰ মাৰি দিলোঁ ঢাকনিখন গুচাই দিলোঁ দেখিছেনে পানীখিনি নাইকিয়া হৈ গৈছে আলুখিনিও সিজি গৈছে মোৰ এতিয়া পানী অলপ দি দিম তাৰপিছত মিক্সিত পিচি থোৱা তিলখিনিও ইয়াত একেলগে এড কৰি দিম ঢাকনিখন গুচাই দিলোঁ এয়া চাওক মোৰ মাংসৰ আঞ্জাখন তিলেৰে সৈতে বঢ়িয়া গ্ৰেভি হৈছে চাওকচোন
এনেকৈও এবাৰ বনাই খাবচোন ভিডিঅ' এতিয়া মই গৰম গৰম ভাতেৰে সৈতে ইয়াক পৰিৱেশন কৰিম এয়া লৈ লৈছোঁ উৱা চাউলৰ ভাত তাৰপিছত এয়া মুৰ্গীৰ মাংস তাৰপিছত তিল দিয়া এইফালে দাইল লৈছোঁ এইফালে ভাতকেৰেলা ভাজি এইফালে বেঙেনা ভাজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ জয় আই অসম